পোনপ্ৰথমবাৰৰ বাবে শিৱসাগৰত উপস্থিত অলিম্পিয়ান মীৰাবাই চানু। শিৱসাগৰ ফতেহপাৰাত উস্মাদৰণি অসমীয়া যুৱ মঞ্চ টাইপা আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ফতেহপাৰাৰ বিশিষ্ট ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাৰ। শিৱসাগৰ জিলাৰ নামটি শ্বহীদ পিয়ালী ফুকন মহাবিদ্যালয় 16 আৰু 17 নৱেম্বৰ শিৱসাগৰ জিলাৰ ভাৰোত্তোলন সন্থাৰ উদ্যোগত আৰু অসম ভাৰোত্তোলন সন্থাৰ সহযোগত পোনপ্ৰথমবাৰৰ বাবে 2028 আৰু 2032 অলিম্পিকৰ লক্ষ্যৰে শ্ৰীৰাম স্পৰ্টছ একাডেমী মদিনগৰ উত্তৰ প্ৰদেশৰ বাবে 8 পৰা 13 বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী সম্ভাৱ্য ভাৰোত্তোলকৰ তৃণমূল পৰ্যায়ৰ পাচনি শিবিৰ অনুষ্ঠিত হ'ব। দুদিনীয়া এই পাচনি শিবিৰত টকিঅ' অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মহিলা ভাৰোত্তোলক পদ্মশ্ৰী মীৰাবাই চানু উপস্থিত থাকিব। गौरीसागर पर सद्दाम अली रिपोर्ट। बच्चों को जो भी कल मिलने वाले हैं उनका पहले मुलाकात करेंगी और इसके बाद उनकी हम सिलेक्शन करेंगे कि उनका कैसा है, बच्चों के आगे तक लॉन्ग टाइम कैसे जाएगी वो सब। तो हमको सोच रहे एक प्लान कर रहे हैं कि सिर्फ खास लड़की लोग ही ऊपर हमने फोकस किया है कि इंडिया वेट लिफ्टिंग को और आगे बढ़ने के लिए और मेरे जैसा और इंडिया के लिए लड़की आए, तो इसी के लिए हमने पूरा फोकस लड़की के ऊपर ही हमने किया है। तो हम इसलिए कल सिर्फ लड़की लोग की ही हम सिलेक्शन करेंगे। পোনপ্ৰথমে আমি সদৌ টাইম ছাত্ৰ সন্থা টাই আহোম যুৱ পৰিষদ আৰু অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আমি মীৰাবাই চানুক আমি উষ্ম আদৰণি জনাইছোঁ। আমি আচলতে শিৱসাগৰবাসী হিচাপে আমি গৌৰৱান্বিত যে আমাৰ শিৱসাগৰত আহি আজি মীৰাবাই চানু ইয়াত উপস্থিত হৈছেহি। ভুটীয়াপাৰৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী আপোনাৰ হৰিপ্ৰসন্ন হাজৰিকাৰ যি স্বত্বাধিকাৰী স্থিত আপোনাৰ জোনস্কায়াত ইয়াত তেখেত আছে আৰু অহা কাইলৈ যি আপোনাৰ প্ৰায় 400 প্ৰতিযোগীৰ অংশগ্ৰহণে আচলতে অসম সৰ্বপ্ৰথমে আমি শিৱসাগৰ ভাৰোত্তোলক সন্থাক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। শিৱসাগৰ ভাৰোত্তোলক সন্থাৰ উদ্যোগত আৰু অসমৰ আচলতে সহযোগত তেওঁলোকে যি ইয়াত এটা বৃহৎ আকাৰত এটা তেওঁলোকে এই প্ৰচেষ্টা হাতত লৈছে। আচলতে 400 প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিব। তেখেতলোক আচলতে যিসকল কণ ছাত্ৰ ছাত্ৰী কণ শিশু সৰু ল'ৰা ছোৱালী ইয়াত মানে যোগদান কৰিব, তেওঁলোকক আচলতে অসম চৰকাৰৰ তৰফৰ পৰা আৰু ভাৰত চৰকাৰে তেওঁলোকক সম্পূৰ্ণ তেওঁলোকৰ ভৱিষ্যতৰ দিনত আচলতে এটা তেওঁলোকৰ কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত এই পদক্ষেপে কিন্তু এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ ইয়াত বিস্তাৰ কৰিব। আমি শিৱসাগৰবাসী হিচাপে আমি গৌৰৱান্বিত। ভাল লাগিছে সঁচাকৈ। মানে আমাৰ আজি শিৱসাগৰ জিলাৰ ভুটীয়াপাৰত থকা এখন ৰিজৰ্টত আহি মীৰাবাই চানু যে থাকিব আশা কৰিব পৰা নাছিলোঁ। আজি সঁচাকৈ ভাল লাগিছে। আপোনালোকৰ কাৰণে আজি সম্ভৱ হৈ উঠিলে আৰু তাতে নাম তিলি আহিছে পোনপ্ৰথমবাৰৰ কাৰণে ৱেইট লিফটিঙৰ কাৰণে বাছনি, মানে আমাৰ নতুন নতুন যিমানবিলাক এতিয়া যুৱক যুৱতী নিজকে খেল জগতৰ লগত জড়িত কৰি ৰাখিছে। असम में मैं पहली बार नहीं आया हूँ, 2-3 कंपटीशन में पहले भी यहाँ आना हुआ है, लेकिन इस साइड में पहली बार आया हूँ और आके बहुत अच्छा लगा। तो ये जो जगह है मुझे बताया कि जो यहाँ के राजा थे उन्होंने इसको आज से 600 साल पहले उन्होंने बताया कि इसको बनाया था। और यहाँ एक मंदिर भी है काफ़ी पुराना। तो अंदर आके यहाँ आने के बाद एक बहुत अच्छी सी फीलिंग आई है।